दुमदुमा में मुख्यमंत्री कली 2 पत्ते योजना का शुभारंभ। चाय बागान श्रमिकों को मिलेंगे 5,000 रुपए। असम के चाय उद्योग के 200 वर्ष पूरे होने पर मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा ने दुमदुमा में मुख्यमंत्री एक कली 2 पत्ते योजना का शुभारंभ किया। योजना के तहत राज्य के लगभग 6 लाख चाय बागान श्रमिकों व कर्मचारियों को 5,000 रुपए की एकमुश्त सहायता सीधे बैंक खातों में दी जाएगी। मुख्यमंत्री ने चाय बागान क्षेत्रों में आवास, शिक्षा और स्वास्थ्य सुविधाओं के विकास तथा फरवरी से 100 नए मॉडल स्कूल खोलने की योजना की घोषणा की। उन्होंने कहा कि चाय श्रमिक असम की अर्थव्यवस्था की रीढ़ है और सरकार उन्हें के कल्याण के लिए निरंतर प्रयासरत है। মই মানুহ এজন হয় নহয় সবে কলে মই কেনেকে খুলিম গতিকে মই যাৰ কাগজ লম তেওঁ বুজাই দিব। মোক আক্ৰমণ কৰিলে মই একো বেয়া নাপাওঁ, কাৰণ অসমৰ মানুহে মোক 25 বছৰ দেখিছে। এতিয়া নতুনকৈ মোৰ বিষয়ে কাকো কোৱাৰ দৰকাৰ নাই। গতিকে মোক আক্ৰমণ আগতেও অখিল গগৈয়ে 2008 চনত কৰিছিল। যেতিয়াই মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰে চিট তেতিয়া আমি বেছিকৈ পাওঁ। সেইকাৰণে মই ভালে পাই আছোঁ আৰু বেছিকৈ কৰি থাকক। চক মই আগৰ পৰাই কৈ আছোঁ যে অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিয়া মানুহৰ সংখ্যা বাঢ়িও গৈছে। দুইটা কথাই সঁচা, কিন্তু আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে তেতিয়াহ'লে আমাৰ অসমখন বাচি থাকিব। মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে, কাৰণ মিয়া বাংলাদেশৰ পৰা আহিছে। মিয়া ইয়াতে বৰ বাংলাদেশ গঠন কৰিব, বৰ অসম তেওঁলোকে কিয় কৰিব? কৰি আছোঁ ক'ত গৈছে নাই, তেনেকুৱা কাৰো যোৱা নাই। অকল কোনোবা যদি মৃত মানুহ হৈছে তেওঁলোকৰ তাত গৈছে, কোনোবাই যদি বাহিৰত কাম কৰিছে সেইটোৱে গৈছে। এইবিলাক এনেই কৈ আছে। আমাৰ বাজেটটোতো আমি যিমান আছে পূৰা দিয়ে আছোঁ। তেনেকুৱা কোনোবা কাৰোবাৰ কিবা হ'ব পাৰে, কিন্তু তেনেকুৱাতো অভিযোগ একো নাই। যোৱাবাৰতকৈ এইবাৰ আমি বেছি টকা দিছোঁ। যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ঘোষণা হৈছিলে। এইবাৰ কেতিয়া হয় ইলেকশ্যন কমিশ্যনে কৰিব, কিন্তু লগভগ 7 দিন 8 দিন সেই সময়ছোৱাৰ ভিতৰতে প্ৰত্যেকবাৰে কৰি আহিছে। ইয়াতটোতো বেলেগ কোনেও বিচৰাও নাই। তাতে ক'ৰবাত ক'ৰবাত বিচাৰিছে, য'ত য'ত বিচাৰিছে তাতে আমি ক'ব নোৱাৰোঁ। য'ত বিচৰাই নাই, আমাৰ অসমত 50টা সমষ্টি আছে য'ত কোনেও টিকট বিচৰা নাই, ছিংগুলে আছে।